আসামলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে দুটা নিউট্ৰন নক্ষত্ৰ বা তৰাৰ সংঘৰ্ষক কি বুলি কোৱা হয়? উত্তৰ কিলোনোভা। এডাল হাড়ক অন্য এডাল হাড়ৰ লগত সংযোগ কৰা কলা বা টিস্যুক কি বুলি কোৱা হয়? উত্তৰ লিগামেণ্ট। নালন্দা বিশ্ববিদ্যালয় কোনে ধ্বংস কৰিছিল? উত্তৰ বখতিয়াৰ খিলজী। বখতিয়াৰ খিলজীয়ে 1193 চনত এই বিশ্ববিদ্যালয় ধ্বংস কৰিছিল। বখতিয়াৰ খিলজী মহম্মদ ঘুৰিৰ সৈন্যৰ সেনাপতি আছিল। নালন্দা বিশ্ববিদ্যালয় থকা স্থান বৰ্তমান বিহাৰ ৰাজ্যৰ অন্তৰ্গত। কুঞ্চিকাল জলপ্ৰপাত অৰ্থাৎ ৱাটাৰফলছ কোন ৰাজ্যত অৱস্থিত? উত্তৰ কৰ্ণাটক ৰাজ্য। গুপ্তসকলৰ শাসনকালৰ সময়ত প্ৰচলিত ৰূপৰ মুদ্ৰাক কি বুলি জনা গৈছিল? উত্তৰ ৰূপকা। চাবাকামিয়ে কোনখন বুদ্ধিষ্ট কাউন্সিলৰ অধ্যক্ষতা কৰিছিল? উত্তৰ দ্বিতীয় বুদ্ধিষ্ট কাউন্সিল। এই বুদ্ধিষ্ট কাউন্সিল অনুষ্ঠিত কৰা হৈছিল বৈশালীত। বৈশালীও বৰ্তমান বিহাৰ ৰাজ্যৰ অন্তৰ্গত। ক্ৰিষ্টেল বঁটা কোনটো সংগঠনে প্ৰদান কৰে? উত্তৰ ৱৰ্ল্ড ইকনমিক ফৰামে। ক্ৰিষ্টেল বঁটা সাংস্কৃতিক জগতৰ লগত জড়িত সেইসকল ব্যক্তিক প্ৰদান কৰা হয় যিসকল ব্যক্তিৰ কাম কাজে সমাজক প্ৰভাৱিত কৰে। লিম্বু জনজাতি বিশেষকৈ কোন ৰাজ্যত বাস কৰে? উত্তৰ ছিকিম, পশ্চিমবংগ আৰু অসমত। WIPRO বা উইপ্ৰোৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ উইপ্ৰোৰ ফুল ফৰ্মটো হ'ল ৱেষ্টাৰ্ণ ইণ্ডিয়া পাম ৰিফাইণ্ড অইলছ লিমিটেড। উইপ্ৰোৰ প্ৰতিষ্ঠাপক অৰ্থাৎ ফাউণ্ডাৰ হ'ল হাছিম প্ৰেমজী। সেই সময়ত এই কোম্পানীৰ নাম আছিল ৱেষ্টাৰ্ণ ইণ্ডিয়া ভেজিটেবল প্ৰডাক্টছ লিমিটেড। উইপ্ৰোৰ মুখ্য কাৰ্যালয় আছে কৰ্ণাটকৰ বেংগালুৰুত। ভাৰতৰ প্ৰথম বায়'ডাইভাৰ্চিটি হেৰিটেজ ছাইট অৰ্থাৎ জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰখন কি? উত্তৰ কৰ্ণাটকৰ নালুৰ টামাৰিন গ্ৰুভ। 2025 বৰ্ষত ইকোৱাছ গোট ত্যাগ কৰা দেশ তিনিখন কি কি? উত্তৰ মালি, বুৰ্কিনা ফাছো আৰু নাইজাৰ। মালিৰ ৰাজধানী হৈছে বামাকো। বুৰ্কিনা ফাছোৰ ৰাজধানী হৈছে অগাডুগু আৰু নাইজাৰৰ ৰাজধানী হ'ল নিয়ামি। ইকোৱাছৰ ফুল ফৰ্ম হ'ল ইকনমিক কমিউনিটি অফ ৱেষ্ট আফ্ৰিকান ষ্টেটছ। জাৰদোজী এমব্ৰইডাৰী কোনকেইখন ৰাজ্যৰ লগত জড়িত? উত্তৰ উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশ। যাদৱ কোনখন ৰাজ্যৰ এক জনপ্ৰিয় খাদ্য? উত্তৰ মেঘালয়। ডিপছিক নামৰ চীনৰ AI কোম্পানীৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ লিয়াং ৱেংফেং। পথ সুৰক্ষা সপ্তাহ অৰ্থাৎ ৰোড ছেফটি উইক 2025 বৰ্ষৰ থিম কি? উত্তৰ BA ৰোড ছেফটি হিৰো। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।